মিচিংসকলৰ পবিত্ৰ কৃষি উৎসৱ আলি আই লৃগাং উদযাপন। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা এই উৎসৱ ভাগত গুটি সিঁচি পৰম্পৰা আৰম্ভ কৰে। লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৮০ নং শোলমৰীয়াতো মিচিং ৰাইজে এইদৰে উদযাপন কৰিলে পবিত্ৰ উৎসৱ ভাগ। জীয়ৰী বোৱাৰী যুৱক বৃদ্ধ বৃদ্ধা সকলো একেলগে এইদৰে গুমৰাগ নৃত্য প্ৰদৰ্শন কৰি ঐনিতম গায়। পৰম্পৰা অনুসৰি পথাৰত হাল বাই গুটি সিঁচি আজিৰ দিনটোৰ পৰাই কৃষি আৰম্ভ হয়। ৮০ নং শলমাৰী বৃহত্তৰ অঞ্চলটোৰ মিচিং ৰাইজে এইদৰে উদযাপন কৰিলে আলি আই লৃগাং। চাই আপুং গাহৰি মাংসৰ সোৱাদৰ মাজতে যুৱক যুৱতীৰ গুমৰাগ নৃত্যৰ সমান্তৰালভাৱে ঐনিতমৰ সুৰেৰে মুখৰিত কৰিছে আজি সমগ্ৰ আকাশ বতাহ। আনহাতে অসম চৰকাৰে আলি আই লৃগাঙৰ বাবে মিচিং অধ্যুষিত 10খন জিলা বন্ধ ঘোষণা কৰাত সন্তুষ্ট হৈ পৰিছে মিচিং ৰাইজ। ৮০ নং শলমাৰীৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত হোৱা আলি আই লৃগাঙৰ সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান উদযাপন কৰিব। উমাকান্ত পেগু আৰু দীপাঞ্জলি পাংগিঙৰ গীতৰ শৰাই আছে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। আজি আলি আই লৃগাং উদযাপন কমিটিৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আলি আই লৃগাং তৰফৰ পৰা অসমবাসী ৰাইজক আমি ধন্যবাদ দিব লাগিব, যিহেতু আমাক 10খন জিলাত আমাক বিজেপি চৰকাৰে বন্ধ দিয়াৰ কাৰণে আমি বিজেপি চৰকাৰ নেতৃত্বাধীন চৰকাৰখনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমাৰ অল অসম বন্ধৰ দাবী আছে, যিহেতু আমাৰ আজি 10খন জিলাত বন্ধ দিয়াৰ কাৰণে আমি উকল মাকল পৰিৱেশেৰে আমি আলি আই লৃগাং উদযাপন কৰিবলৈ আজি সক্ষম হৈছোঁ আৰু আনন্দ পাইছোঁ। যিহেতু আমি মিচিং জনগোষ্ঠী আমাৰ কৃষিৰ লগত জড়িত, আমি কৃষিৰ যিখিনি আমাৰ সা সঁজুলি লাগে এই ধৰণৰ আমি উদযাপন কৰা হৈছে আজি আলি আই লৃগাংখন। যিহেতু আমাৰ ইয়াত আলি আই লৃগাং বুলি ক'লে আমি নিজকেই মনত অনুভৱ কৰোঁ, যিহেতু আমি ফূৰ্তি কৰোঁ, আনন্দ কৰোঁ। আৰু আজি আমাৰ আলি আই লৃগাঙত আমাৰ গাহৰি মাংস খাই মুদেৰে আমি ইয়াত খাই বৈ আমি ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰিম। আৰু আমি আলি আই লৃগাংখন আমি ফাগুনৰ প্ৰথম বুধবাৰে আমি উদযাপন কৰোঁ। আমি প্ৰতি বছৰে আমি অনাগত দিনতো কৰি যাম। আমি যিহেতু আমাৰ কৃষিভিত্তিক উৎসৱ, আমি উকল মাকৰ পৰিৱেশেৰে ৰাইজৰ লগত আজি আমি ধুনীয়াকৈ আমি আজি নাচ গান কৰি ফূৰ্তি কৰি আমি আলি আই লৃগাংখন আমি দুদিনীয়া কাৰ্যসূচী আমি কৰিছোঁ। আৰু যিহেতু আমাৰ সাংস্কৃতিক সন্ধিয়াও আমি আয়োজন কৰিছোঁ, যিহেতু আমাৰ অসমৰ জনপ্ৰিয় আমাৰ মিচিং জনগোষ্ঠীৰ কণ্ঠশিল্পী দীপাঞ্জলি পাংগিঙো আমাৰ পাব আমাৰ সাংস্কৃতিক সন্ধিয়াত। আমি ধুনীয়াকৈ আমি আলি আই লৃগাংখন আমি উদযাপন কৰিছোঁ।